মই আজি উপস্থিত আছোঁ কলিয়াবৰৰ গণামৰা ৰূপনাৰায়ণ সত্ৰত। 1816 চনত কলিয়াবৰত পুনৰ স্থাপন হোৱা এই সত্ৰখনে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। গুৰু দুজনাৰ পদশিলা এই সত্ৰখন সংৰক্ষণ কৰাৰ লগতে এই সত্ৰখনে গুৰু দুজনাৰ সৃষ্ট সাঁচিপতীয়া পুথিৰ লগতে তেখেতসকলৰ পৰৱৰ্তী সময়ৰ গুৰুসকলে সাঁচিপাতত লিপিবদ্ধ কৰা ধৰ্মগ্ৰন্থ, মন্ত্ৰপুথি প্ৰায় 120খন সাঁচিপাতৰ পুথি ইয়াত সংৰক্ষণ কৰি এক নিদৰ্শন দাঙি ধৰিছে। সত্ৰখনে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাৰে মহাপুৰুষ দুজনাৰ সৃষ্ট দশম কীৰ্তনকে ধৰি অন্যান্য সাঁচিপতীয়া পুথিসমূহ এই সত্ৰখনত সংৰক্ষণ কৰি ৰাখি এক নিদৰ্শন দাঙি ধৰিছে। আৰু এই সংৰক্ষিত পুথিসমূহ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, নগাঁও মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আৰু অধ্যাপক অধ্যাপিকাসকলৰ এক গৱেষণাৰ উৎস হৈ পৰিছে। আমাৰ লগত এই সত্ৰখনৰ সত্ৰাধিকাৰ প্ৰভু আছে, তেখেতৰ পৰা পোনে পোনে জানিম। হয়, আপোনালোকে এক নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। 120খন সাঁচিপাতৰ পুথি আপোনালোকে ইয়াত নিজৰ প্ৰচেষ্টাৰে সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ কৰি ৰাখিছে। 120খন আমাৰ ইয়াত মূল পুথি আছে। তাৰ উপৰি প্ৰায় যথেষ্টখিনি সৰ্বমুঠ প্ৰায় 200 শতাধিকৰ ওপৰ অন্যান্য পুথিৰ সৈতে আমাৰ ইয়াত সংৰক্ষিত হৈ আছে পুথিভঁৰালত। এই পুথিসমূহৰ ভিতৰত গুৰুকৃত আমাৰ কীৰ্তন দশমক কাৰ কৰি তাৰমানে সম্পূৰ্ণ দ্বাদশলৈকে, প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধলৈকে ভাগৱত আৰু মাধৱপুৰুষৰ ঝুমুৰা, গুৰু শংকৰ গুৰুৰ আমাৰ অংকীয়া নাট, বৰগীত আৰু অন্যান্য কাব্যগ্ৰন্থ কিছুখন ইয়াতো আমাৰ সিন্ধুৰা পৰ্ব আৰু ৰামায়ণী শাস্ত্ৰও কেইখনমান পুথি আমাৰ ইয়াত আছে। উত্তৰাখণ্ড ৰামায়ণো আছে আৰু হৰিশ্চন্দ্ৰ উপাখ্যান সেই পুথিও আমাৰ ইয়াত আছে। জন্ম ৰহস্য বুলি মাধৱপুৰুষৰ যিখন এতিয়া বৰ্তমান অধুনালুপ্ত কিছু গ্ৰন্থও আমাৰ ইয়াত সংৰক্ষিত হৈ আছে। আৰু অন্যান্য গ্ৰন্থসমূহো আমি সত্ৰই ইয়াত ৰাখিছোঁ, সংৰক্ষিত কৰি ৰখা হৈছে সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে। আমি এটা কেন্দ্ৰীয় চৰকাৰৰ আঁচনিত অন্তৰ্ভুক্ত কৰি আমাৰ শংকৰদেৱ কলাক্ষেত্ৰত এই পুথিসমূহ আমি সম্পূৰ্ণ বৈজ্ঞানিকভাৱে শোধন কৰি বান্ধি আমি বৰ্তমান সত্ৰৰ সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু বিশেষকৈ গুৰুকৃত সেই বৰগীত ভাগো আমাৰ ইয়াত বিভিন্নজনে নি তেখেতসকলে ইয়াত চাইছিলে আৰু সেই পুথিখন হয়তো কিছুমান বৈচিত্ৰ অকণমান বেলেগ ধৰণৰ আছিলে। বিশেষকৈ গৱেষক ছাত্ৰ ছাত্ৰীসকলেও পুথিখনৰ ওপৰত যথেষ্ট গৱেষণা কৰিছে। আমাৰ গৱেষক পণ্ডিত মজুমদাৰ ছাৰেও এই পুথিখনৰ ওপৰত গৱেষণা কৰি তেওঁলোকে ছপা কৰি উলিয়াইছে বৰগীতৰ পুথি। আৰু অন্যান্য পুথিৰ কথা বিশেষকৈ বিভিন্ন ধৰণৰ শাস্ত্ৰসমূহো আমি পৰৱৰ্তী গুৰুসকলৰ সেই শাস্ত্ৰসমূহো আমাৰ ইয়াত ৰচনা কৰা শাস্ত্ৰ ইয়াত সংৰক্ষিত হৈ আছে। দুজনা গুৰুৰ পথিলা, আমাৰ অনন্তনাৰায়ণ মূৰ্তি, যিটো আমাৰ নিত্য পূজাৰ ব্যৱস্থা হয়, সেইখিনিও আমি বৰ্তমান সত্ৰৰ এটা সম্পদ হিচাপে, সেৱাৰ বস্তু হিচাপে আমি সত্ৰই ইয়াতে চলাই থকা হৈছে। আৰু বৰকাহ, বৰদবা বা তেনেকুৱা অন্যান্য কিছুমান সত্ৰীয়া সমলো আজি আমি সত্ৰত সংৰক্ষিত কৰি ৰাখিছোঁ। হয়, এনেদৰেই এইখন সত্ৰই কিছু আদৰ্শ দেখুৱাবলৈ সক্ষম হৈছে। গুৰুকৃত 120খন বিভিন্ন ধৰ্মপুথিৰ উপৰিও ৰামচৰণ ঠাকুৰকে প্ৰমুখ্য কৰি পৰৱৰ্তী গুৰুসকলৰ কৃত বহু ধৰ্মগ্ৰন্থ সংৰক্ষণ কৰি ৰাখি এক আদৰ্শৰ সৃষ্টি কৰিছে। বিশেষকৈ তেখেতসকলৰ সত্ৰৰ আসনত প্ৰতিষ্ঠা কৰা সাঁচিপতীয়া প্ৰায় 250 বছৰীয়া দশম
পুথিভাগ আৰু বৰগীত পুথিভাগ এক গৱেষণাৰ বিষয়বস্তু হৈ উঠিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।